সৃষ্টিকৰ্তা ঈশ্বৰক হাজাৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মই লেঙেৰী মণ্ডলীৰ পৰা আহিছোঁ। ইয়াত মোৰ প্ৰায় আজি 6 বছৰমান হ'ল। 6 বছৰৰ পৰা এই প্ৰভু ঈশ্বৰৰ ওচৰত আহি মই বহুতখিনি কথা আৰু বহুতখিনি মানে উপকাৰ আৰু বহুতখিনি মোৰ সাৰ্থক হৈছে। তাৰ বাবে মই আজি দুটামান সাক্ষ্য দিবলৈ ওলাইছোঁ। আৰু এই সাক্ষ্যৰ যোগেদি মই মহান আপোনাৰ গুৰুজনক, গুৰুপিতাই যিজনে আমাৰ ঈশ্বৰৰ দৰ্জাত লৈ ৰাস্তা দেখুৱালে, তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। প্ৰথমতে মই বহুত বেমাৰত ভুগিছিলোঁ। মই ডিফেন্সৰ পৰা ওলাই আহি 2 বছৰ দিন বেমাৰত ভুগি থাকিলোঁ। মোৰ লিভাৰত বেমাৰ হৈছিল, লিভাৰে মোৰ কাম নকৰা হৈছিল 2 বছৰ দিন। বহুত টকা পইচা খৰচ কৰি মই মেডিকেলত গৈছিলোঁ। মেডিকেলত মোক ডক্টৰে ক'লে যে আপোনাৰ টকা পইচা খৰচ কৰি এইটো বয়সত লাভ নাই। আৰু এয়া মোক মিছেছ এখেতেও বহুত বেমাৰৰ কাৰণে ঘূৰি পকি ইয়ালৈ আহি আছিলে। তাত মোক মেডিকেলত দেখাই আছে, ইয়ালৈ আহিছে। লাষ্টত আৰু হাত খাৰা কৰি দিলে ডক্টৰে বোলে নোৱাৰিব, এনেকৈ তেনেকৈ পইচা খৰচ কৰি লাভ নাই। লাহে লাহে আহি মই ঈশ্বৰৰ ওচৰত ইয়াত মই ঈশ্বৰৰ ডাকি হ'লৈ মিছেছ আগতেও আহিছিলে। মিছেছে ক'লে বোলে এনেকৈ তেনেকৈ আমি এনেকৈ নামঘৰ আছে তাত যাওঁ। ইয়ালৈ আহি মই লাহে লাহে প্ৰাৰ্থনা কৰিলোঁ। আৰু যেতিয়াৰ পৰা মই এই প্ৰাৰ্থনা কৰিলোঁ, ৰাতিয়ে দিনে দিনো টাইম, যেতিয়াই মানে মই ঈশ্বৰৰ নাম লওঁ, তেতিয়াই মই নিজৰ কিবা এটা নহয় কিবা এটা মই অনুতাপ কৰিছিলোঁ। আৰু সেই দিন ধৰি মই সদায় মানে মদ খাবলৈ এৰিলোঁ। মদ আগতে বহুত খাইছিলোঁ। মদৰ পৰা বিলকুল মই নিষিদ্ধ হ'লোঁ। আৰু সেই মদ মই তাৰমানে নিচাযুক্তৰ পৰা মদ, বিড়ি, চিগাৰেট সকলো নিচা মানে মই কৰিছিলোঁ। আৰু সেইখিনিৰ পৰা মই যেতিয়া ঈশ্বৰৰ যিহৰ নামঘৰলৈ আহিলোঁ, সকলো ফালৰ পৰা মই মুক্ত পালোঁ। আৰু সেই মুক্ত পোৱাৰ পিছত মই সদায় ৰাতিয়ে দিনে প্ৰাৰ্থনা কৰি 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 আৰু মোৰ এটা ডাঙৰ ল'ৰাটোৰ বিষয়ে মই প্ৰাৰ্থনা কৰিছিলোঁ। সি পঢ়ি শুনি ওলাই ইঞ্জিনিয়াৰ পাছ কৰি মানে তেখেতৰ চাকৰিৰ কাৰণে বহুত দিনৰ পৰা যেতিয়া আহিলোঁ তেখেতৰ ঘৰত প্ৰাৰ্থনা কৰোঁ। আৰু এই ঈশ্বৰৰ কৃপাত প্ৰাৰ্থনা কৰি কৰি আজি যোৱা মাহৰ 12 আগষ্টত তেখেতৰ এই মহান মানে প্ৰভু আৰু গুৰুজনাৰ আশীৰ্বাদত তেখেতৰ যোগদান কৰে বেংক মেনেজাৰ হিচাপে পদত মানে নিযুক্ত হয় গুৱাহাটী দিছপুৰত। আৰু তেখেতে মানে প্ৰথম দৰমহা পায় এই নামঘৰ সেৱা প্ৰভুৰ সেৱাৰ অৰ্থে তেওঁ প্ৰথম দৰমহাৰ পৰা এটা সামান্য হিচাপ 10,000 পইচা আহিব নোৱাৰিলে যদি পাপা কোনে নামঘৰত দি দিব বুলি আগবঢ়াইছিল। আৰু মই এই যিমানবিলাক মানে হৈছে আটাইতকৈ মানে প্ৰভু ঈশ্বৰ দেখুওৱাৰ পিছত এই মহান পথ দেখুওৱাৰ বাবে আমাৰ মহান গুৰুজনা আৰু গুৰুমালৈ শতকোটি প্ৰণাম জনাইছোঁ। আৰু যদি সেই গুৰুজনা আমাক নেদেখুৱালে হ'লে আৰু আমি আজি এই অৱস্থাত আমি এই উপভোক্তত বেমাৰৰ পৰা, চাকৰিৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তত ইয়াত মই খাৰা হ'ব নোৱাৰিলোহেঁতেন। তাৰ বাবে মই পুনৰবাৰ আমাৰ গুৰুপিতা আৰু গুৰুমালৈ প্ৰণাম জনাইছোঁ। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড। স্বামী বোলে মই লোৱা কাম কৰিছোঁ। মোৰ মানুহখিনি বহুত মদ খাইছে, মাত্ৰ মদতে বলিয়া হৈ থাকে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে মদে ধৰি থাকে। মানে একো ক'ব নোৱাৰি মদৰ পৰা, আৰু আন কথা চিন্তা কৰিব নোৱাৰি। যেতিয়াৰ পৰা তেওঁ ডিফেন্সৰ পৰা ওলাই আহিলে, মই ল'ৰাকেইটাক লৈ বহুত চিন্তাত কৰিছিলোঁ। তেখেতে বিয়া বিশ্বাস নামিবলৈ ধৰিলে। তেতিয়া মই উপায় নাপাই ইন্দ্ৰজিতক ক'লোঁ মই প্ৰাৰ্থনা কৰিবলৈ। তেওঁলোকে আহিলে, পেহী আৰু ইন্দ্ৰজিত বেহাই আহি আমাৰ ঘৰত প্ৰাৰ্থনা কৰি দিলে। প্ৰাৰ্থনা কৰাৰ পিছৰ পৰা মই দেওবাৰে, শনিবাৰে, ৰবিবাৰে আহিবলৈ ল'লোঁ। তেতিয়াও মানুহজনে বিশ্বাস নকৰে, একো বিশ্বাসে নকৰে। প্ৰথমতে মই আহি অকলে 2 বছৰৰ পৰা 2.5 বছৰ প্ৰাৰ্থনা কৰিলোঁ। তেওঁলোকে ডিউটিত থাকে, ল'ৰাকেইটাও হোষ্টেলত থাকে 2টা। মই অকলে ৰাতি প্ৰাৰ্থনা কৰোঁ কান্দি কান্দি। মোৰ মানুহজনক কেনেকৈ মই ঘূৰাব পাৰোঁ, মই বহুত চিন্তাত কৰিছিলোঁ। সৰুটো তেতিয়া মেট্ৰিক পাছ কৰিছিল, ডাঙৰটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি
দিল্লীত ইঞ্জিনিয়াৰ পঢ়ি আছিল, মাত্ৰ 2 বছৰ গৈছিল। তেওঁ 4 বছৰীয়া কোৰ্চ আছিল। 2 বছৰ হওঁতে দেউতাকৰ খেলি মেলি বিয়া বিচাৰো বনাওঁতে সম্পূৰ্ণ গম পাইছিল, কিন্তু সৰুটোৱে নাজানে। মই তেওঁ বুজাওঁতে কেতিয়াও পঢ়াটো খেলি মেলি নকৰিবি, দেউতা এদিন ঘূৰি আহিবই, মই নামঘৰলৈ গৈছোঁ, মই খাব নোৱাৰোঁ, শুব নোৱাৰোঁ, বহুত মোৰ চিন্তা লাগে, ল'ৰাকেইটা একো কৰিব পৰা নাই। দেউতাকে ওলাই বহুত দুখ দিলে, মই দিনে ৰাতিয়ে কান্দি থাকোঁতে যাতে খাব নোৱাৰোঁ, শুব নোৱাৰোঁ। মই লাহে লাহে ইন্দ্ৰজিতক ক'লোঁ, মই কি কৰিব লাগিব? তেওঁ কয়, আপুনি প্ৰাৰ্থনা এৰি নিদিব, প্ৰাৰ্থনা কৰি থাকিব, যিমান পাৰে প্ৰাৰ্থনা কৰি থাকিব, মাজে মাজে পাৰিলে লঘোণ দিব। মই ইন্দ্ৰজিতৰ কথা মতে প্ৰাৰ্থনা কৰি গ'লোঁ। এতিয়া সকলো শান্তি পাইছোঁ। ইমান দুখ কষ্টৰ মাজত জীয়াইছিলোঁ, মই ভাবিছিলোঁ মোৰ নিচিনা দুখত কোনোৱেই নাই। মোক ক'বলৈ ভাষা নাইকিয়া হৈছিল। তাৰপিছত মেডিকেলত থাকিলোঁ। মেডিকেলত থাকোঁতে মই প্ৰায় কান্দিয়ে থাকোঁ। ডাঙৰ ল'ৰাটোৱে কয়, মা ইমানকৈ নেকান্দিবি, মই আছোঁ। সি মোক শান্তি দিয়ে, মা ইমান কান্দিব নালাগে, মই আছোঁ নহয়। দেউতাই মদ খোৱাহে বেমাৰ হৈছে, তেনেকৈ কয়। মোৰ মানে সহ্য নহয় আৰু কি কৰিম। ডক্টৰে যেতিয়া চাই যায়, আপুনি মানুহজনৰ কাৰণে চিন্তা কৰিব নালাগে, মাত্ৰ ল'ৰাকেইটাৰ কাৰণে চিন্তা কৰক বুলি কয় মোক। অনুভৱ কান্দি থাকোঁতে যায় মোৰ অৱস্থা একদম বেয়া হৈ গৈছিল। তাৰপিছত নামঘৰলৈ আহোঁতে আৰু মাইনাক দেখোঁ, মাইনাক দেখি মোৰ ভাল লাগে। মাইনাই কয়, খুৰীদেউ আপুনি প্ৰাৰ্থনা কৰি থাকিব, এৰি নিদিব, তাইচোন আমাৰ ঘৰৰে ছোৱালী আহি আছে। আৰু মানুহে খ্ৰীষ্টান বুলি মোক বহুতো নিন্দা ঠাট্টা অপমান কৰিছিলে। এই মানুহজনৰ বেমাৰ হৈ থাকোঁতে মা ঢুকাল, কিন্তু মোক দহালৈ যাব নিদিলে। তই খ্ৰীষ্টান হ'লি, খ্ৰীষ্টানৰ ঘৰলৈ গ'লি বুলি ক'লে, মোক ক'লে আৰু তই নাহিবি আমাৰ ঘৰলৈ, তই আহিলে ভকতখিনি চব যাব বুলি ক'লে মোক। সেই দিনটো মই বিৰাট কষ্টৰে পাৰ কৰিলোঁ, কান্দি কান্দি দিনটো ঘৰতে বহি থাকিলোঁ। মানুহজনে কৈছে তেতিয়া তেওঁ মানে নোৱাৰে, বিচনাত পৰি থাকে, তহঁতি অকণমান সময়ৰ কাৰণে ল'ৰাটোৰ লগত গৈ আহিবি দহালৈ। আমি ওলাইছোঁ, তেওঁ নেজানে মানে এইটো কথা। ডাঙৰ ল'ৰাটোৱে কৈছে, মা যি ক'লেও ক'ব, ব'ল গৈ আহোঁ। মই কৈছোঁ নেযাওঁ, ৰাইজৰ আগত মই কাজিয়া কৰিব নোৱাৰোঁ, সিহঁতি চলাই দিওঁ বুলি ক'লোঁ। ঈশ্বৰৰ ঘৰলৈ আপোনালোকে আহিবলৈ এৰি নিদিব, আহি থাকিব, প্ৰাৰ্থনা কৰিব। মই বহুত প্ৰাৰ্থনা কৰি কৰি ঈশ্বৰক পালোঁ। এতিয়া মোৰ ডাঙৰ ল'ৰাটো চাকৰি হ'ল, সেয়াই 10,000 টকা পিতাইক দিবলৈ আহিছোঁ। আৰু সৰুটো পঢ়ি আছে, BA পাছ কৰি ওলাইছে এতিয়া। এয়াই মোৰ সাক্ষ্য। ধন্যবাদ।